তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে: কাম, ক্ৰোধ আৰু মোহ। তিনিটা বস্তুৱে আয়ুস কমায়: অসৎ চিন্তা, পৰৰ অনিষ্ট, পৰৰ চৰ্চা। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে: কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে: কুচৰিত্ৰ, এলেহুৱা আৰু অহংকাৰ। তিনিটা বস্তুৱে জীৱন মহত্ব কৰি তোলে: সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। তিনিজনক সদায় সন্মান কৰিব লাগে: পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। তিনিজনৰ প্ৰতি দয়াশীল হ'ব লাগে: কুসংগ, ভোকাতুৰ আৰু পাগল। তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে: মুখৰ কথা, শৰ আৰু প্ৰাণবায়ু।